গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ এগৰাকী যুৱতীয়ে বঙাইগাঁৱত আত্মহত্যা কৰাৰ ঘটনাই বৰ্তমান সময়ত এক চাঞ্চল্য তথা ৰহস্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। যোৱা 14 মাহ দিন ধৰি শিলপুখুৰীৰ যোশিতা দাস নামৰ সেই যুৱতীগৰাকীয়ে বঙাইগাঁৱৰ PWD ডিপাৰ্টমেণ্টত তেখেতে কৰ্মৰত হৈ আছিল আৰু আজি দিনৰ ভাগত তেখেতে আত্মহত্যাৰ দৰে এক চৰমপন্থা বাছি লৈছে আৰু সেই যিটো আত্মহত্যাৰ পিছত যিটো এটা টোকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই টোকাটোত দুগৰাকী বিষয়ৰ নাম উল্লেখ আছে আৰু পৰিয়াল লোকসকলে জানিবলৈ দিয়া মতে দীৰ্ঘদিনৰ পৰা মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল সেই বিষয় দুগৰাকীয়ে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে কনিষ্ঠ অভিযন্তা হিচাপে PWD ডিপাৰ্টমেণ্টত কাম কৰি আছিল যোশিতা দাস নামৰ এইগৰাকী যুৱতীয়ে আৰু কিহৰ কাৰণে ইতিমধ্যে আত্মহত্যাৰ দৰে চৰমপন্থা বাছি ল'লে তাক লৈ ৰহস্য সৃষ্টি হৈছে। পৰিয়াল লোকে দাবী কৰিছে যে দীৰ্ঘদিনৰ যিটো মানসিক হাৰাশাস্তি সেই হাৰাশাস্তি সহ্য কৰিব নোৱাৰি এই চৰমপন্থাৰ দৰে বাছি লোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি শিলপুখুৰীস্থিত বাসভৱনত আহি উপস্থিত হৈছোঁ। পৰিয়াল লোকসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত পৰিয়াল লোকসকল আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ আৰু ওচৰ চুবুৰীয়া সকলো আছে। আপোনালোকে বহুদিন ধৰি যুৱতীগৰাকীক লগ পাইছে আৰু আমি পৰিয়ালৰ সৈতেও কথা পাতিছিলোঁ যে মানসিক হাৰাশাস্তি সহ্য কৰিব নোৱাৰি এই চৰমপন্থা বাছি লৈছে। কি ক'ব বিচাৰিব গোটেই বিষয়টো? মানে আমি সৰুৰ পৰা পাইছোঁ অতি অমায়িক নতুন প্ৰজন্মৰ এগৰাকী অভিযন্তা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভিযন্তাসকলক বা নতুনকৈ নিয়োগ দিয়া নতুন প্ৰজন্মক কৈছিলে যে কোনো কৰাপশ্যন কৰিব নালাগে। সেই আশা সেই নীতি লৈয়ে এইসকল নতুন প্ৰজন্মৰ যুৱক যুৱতী আগবাঢ়ি আহিছিলে আৰু তেওঁলোকে কামত অগ্ৰসৰ হৈছিলে। আজি যিটো দেখা পাইছোঁ যে নিষ্ঠা সহকাৰে কাম কৰি এই অভিযন্তাগৰাকী যোশিতা দাসে চৰমপন্থা ল'ব লগা হ'ল। ইয়াৰ বাবে আমি খুব দুখ পাইছোঁ, গৰিহণা দিছোঁ। যিসকল দোষী তেওঁলোকৰ উপযুক্ত শাস্তি হ'ব লাগে, কাৰণ যিটো প্ৰেছাৰত তেওঁলোকে কাম কৰিছে আমি যিখিনি জানিব পাৰিছোঁ তেওঁলোকে যথেষ্ট প্ৰেছাৰত কাম কৰিব লগা হৈছে। দুৰ্নীতিৰ লগত সহবাস কৰাবলৈ বাধ্য কৰোৱা হৈছে। যিসকল ঠিকাদাৰ অভিযন্তা তেওঁলোকে খাই এনেকুৱা হৈছে তেওঁলোকৰ বহুত চৰ্বি বাঢ়ি গৈছে। তেওঁলোকৰ কাৰণে এই নতুন প্ৰজন্মই আগবাঢ়ি যোৱাত যথেষ্ট বাধা হৈছে বা বাধা হ'ব। গতিকে মই বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰ অপকৰ্ম তেওঁৰ দ্বাৰা বন্ধ হোৱাটো আমি কামনা কৰোঁ। দুগৰাকী বিষয়ৰ নাম উল্লেখ কৰিছে, য'ত মানসিক হাৰাশাস্তিৰ কথা উল্লেখ আছে। সেই ছুইচাইড নোটটো তেওঁ চহী নকৰাৰ কাৰণে তেওঁ দীৰ্ঘদিনলৈ বিচাৰিছ কৰিছে। দুইগৰাকী বদলি হ'ল। বদলিৰ পিছতো সেই পাঠক উপাধিৰ এগৰাকী ঠিকাদাৰৰ কথামতে বা বিল পাছ নোহোৱাক লৈ তেওঁলোকে হাৰাশাস্তি কৰাৰ অভিযোগ ইতিমধ্যে মাত্ৰেই দিছে। কি ক'ব বিষয়টো? হয়, এইটো হয়, কাৰণ আজি মই কিছুদিন আগত তেওঁক পাইছিলোঁ। তেওঁক বোলে গাড়ী চলাব নজনা বা স্কুটাৰ চলাব নজনা বুলি হাঁহিছিলে, যাৰ কাৰণে তেওঁ ইয়াতে স্কুটাৰ চলাইছিল, স্কুটাৰ চলাব শিকিছিলে। মই পাইছিলোঁ। তেওঁ তেতিয়া বাপেকক কৈছিলে, দেউতাকক কৈছিলে যে হেৰি হয় কি কয় মই চাকৰি বাদ দিম, মই নোৱাৰিম, কাৰণ যথেষ্ট প্ৰেছাৰ আহিছে কামত, যে মই ভুৱা বিল বা অমুকত চহী কৰিব লাগে। তেতিয়া মই কৈছিলোঁ নহয়, তুমি চেলেঞ্জ দিয়া, তুমি ৰিজাইন নিদিবা, তুমি নোটশ্বিট ব্যৱহাৰ কৰা, নোটশ্বিটত লিখি ফাইলবিলাক দিবা, সঁচাকৈ চহী কৰিব লাগে যদি ওপৰলাই নিৰ্দেশ দিব লিখি দিব, তেতিয়াই তুমি কাম কৰিবা। এনেকুৱা ধৰণৰ কথাবিলাকো আমি কৈছিলোঁ। গতিকে এনেকুৱা ধৰণৰ যদি হৈ থাকে এখন সুন্দৰ অসম গঢ়াত কিন্তু যথেষ্ট বাধা আহিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে হস্তক্ষেপ কামনা কৰিছোঁ। 14 মাহ হৈছিলে মাত্ৰ 14 মাহ। একেবাৰে সৰু ছোৱালী, অমায়িক, কাকো ডাঙৰকৈ কথা ক'ব নোৱাৰে, কাৰাকৈ কথা ক'ব নোৱাৰে, তাৰ সুবিধা লৈছে তেওঁলোকে। একেবাৰে অমায়িক কৈছোঁ নহয়, আৰু মেধা, যথেষ্ট মেধা ছোৱালী। সেইটো কথা, দুৰ্নীতিৰ লগত সহবাস নকৰিলে আজি নতুন প্ৰজন্মই তাৰমানে আগবাঢ়ি যাব নোৱাৰে বুলি এইসকলে বাৰ্তা এটা দিছে। গতিকে এই বাৰ্তাটো অতি সোনকালে বন্ধ হোৱাটো আমি বিচাৰোঁ। হয়, মই 2020 চনৰ পৰাই টিকুবাক চিনি পাওঁ। টিকুবা মানে যোশিতা দাসৰ কথা কৈছোঁ। মই প্ৰথমতে এইখন দেখাব বিচাৰিছোঁ, দেখিবনে বাৰু? তেওঁক 19 তাৰিখে জুন মাহৰ এই বছৰৰ এখন ট্ৰেন্সফাৰৰ কাৰণে প্লি দিছে, প্ৰেয়াৰ ফৰ ট্ৰেন্সফাৰ অন কম্পেশ্যনেট গ্ৰাউণ্ডছ টু দ্য স্পেচিয়েল কমিশ্যনাৰ এণ্ড স্পেচিয়েল ছেক্ৰেটেৰী পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট। তেওঁ যেনে তেনে বঙাইগাঁৱৰ পৰা আঁতৰি আহিবলৈ বিচাৰিছিলে। তেওঁক ইমান দিনৰ পৰা, তেওঁ ডিচেম্বৰ 2023 পৰা চাকৰি কৰি আছে বঙাইগাঁৱত। প্ৰতিদিনে এই দুজন মানুহ যাৰ নাম কোৱা হৈছে তেওঁলোকে ইমান প্ৰেছাৰাইজ কৰিছে তেওঁক যে তেওঁ বিলত চহী কৰক। সেইকাৰণে তাৰ পৰা তেওঁ আঁতৰি আহিবলৈ নিজৰ পৰা চব ফালৰ পৰা চেষ্টা কৰিছিল, কিন্তু তেওঁ ট্ৰেন্সফাৰ নোহোৱাৰ কাৰণে তেওঁ এইটো ষ্টেপ ল'ব লগা হৈছে। মই এটা কথা ক'ব বিচাৰোঁ, চৰকাৰে কয় যে বেটি পঢ়াও বেটি বচাও। আজি যোনে ক্লাছ 10 পৰীক্ষা পাছ কৰিছে,
যোনে 11ত ছায়েন্সত নিযুক্তি লৈছে তেওঁলোকে 11ত ছায়েন্সত লোৱা ছোৱালীজনে আজি কি দেখিছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এগৰাকীৰ লগত কি হৈছে এয়া আপোনালোকে নিজে এবাৰ ভাবি চাওকচোন এইটো কথা কেনেকুৱা কথা ক্লাছ 1 ফিমেল অফিচাৰ এজনী যদি অসমত ছেফ নহয় তেন্তে ক্লাছ 11ৰ ছোৱালীজনী কেনেকৈ ছেফ হ'ব অসম চৰকাৰে এইটো কি আমাক মেছেজ দিব খুজিছে কৰাপশ্যন নকৰিলে কাৰণে মাৰি পেলালে মোৰ বা তেনেকৈ মৰিছে কৰাপশ্যন নকৰোঁ বুলি ভাবিলে সেইকাৰণে মোৰ বা মৰিছে বা আপোনালোকক মই এটা কথাই ক'ম যে বাহঁতৰ ডিপাৰ্টমেণ্টত যাব বা ট্ৰেন্সফাৰৰ এপ্লিকেশ্যন চাব কিমান আগৰ পৰা বায়ে চেষ্টা কৰি আছিলে ট্ৰেন্সফাৰ হ'বলৈ মই বাক কৈছিলোঁ বা আপুনি আহক চাকৰিটো এৰি দিয়ক আপুনি হুইচেল ব্লোৱাৰ হিচাপে কাম কৰক যে কিমানটো কৰাপশ্যন হৈছে আপুনি দেখাই দিয়ক আপোনাৰ চাকৰিটো এৰি দিলেও আপুনি কিবা এটা হ'লেও দেশখনৰ কাৰণে বা নিজৰ ৰাজ্যৰ কাৰণে কৰিব পাৰিব বুলি হয় তেওঁলোকে যিহেতু বদলি হৈ বেলেগ জেগাত ট্ৰেন্সফাৰ পালে তেওঁলোকে নিজৰ পইচাটো নোপোৱাৰ কাৰণে তেওঁলোকে খুব সোনকালে মানে যাতে চব কাম হৈ যায় আৰু বিলখনত পাছ হৈ যায় সেইটো কাৰণে তেওঁ বাক প্ৰেছাৰাইজ কৰি আছিল তেওঁলোকে হয় লগ কৰিব মাতিছিলে আৰু মই এটা কথাই ক'ব বিচাৰোঁ যে বায়ে মোক ৰিচেণ্টলি মোৰ লগত কথা পাতিছে কালি ৰাতি বৰ্মাহঁতৰ লগত কথা পাতিছে কালি মই এটাই কথা কওঁ যে অসম পুলিচে মানে কালি ৰাতিৰ পৰা বাৰ ফোন ৰেকৰ্ডছখিনি চেক কৰক কালি ৰাতি কি হৈছে কোনে বাক ৰাতি ফোন কৰি প্ৰেছাৰ দিছে যাতে বায়ে এইটো ষ্টেপ ল'ব লগা হৈছে কাৰণ বা তেনেকুৱা ছোৱালী নহয় 5 বছৰ ধৰি মই চিনি পাওঁ বাক বাই ইমান কষ্ট কৰি 2020 চনত জল জীৱন মিছনত কাম কৰি আছিল তাৰপৰা এৰি আহি APSC পৰীক্ষাৰ কাৰণে পঢ়ি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হৈছে এটা ক্লাছ 1 ৰেংক ল'ব পাৰিছে তাৰপাছত এইটোহে পালে তেতিয়া আজি যে 60,000 ল'ৰা ছোৱালীয়ে যোনে APSC পৰীক্ষা দিয়ে তেওঁলোকলৈ কি মেছেজ গৈছে আৰু আছিল জোচিতা দাসৰ পৰিয়ালৰ লোকৰ তেওঁৰ আত্মীয় স্বজনৰ ভাষ্য আৰু সকলোৱে এটাই কথা কৈছে যে জোচিতা দাসক আচলতে মানসিকভাৱে হাৰাশাস্তি কৰা হৈছিল সেই দুৰ্নীতিত তেওঁ সামিল হ'ব নিবিচাৰাৰ বাবে সেই দুজন বিষয়াই তেওঁক মৃত্যুৰ ফালে ঠেলি দিছিল এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে